আজি মহাদেৱৰ বিয়া। মেৱাৰৰ পৰা আহিছে হালধি। শিৱ পাৰ্বতীৰ বিয়াত নাচি উঠিছে উত্তৰ প্ৰদেশৰ কাশী। প্ৰায় ৩৫০ বছৰীয়া এটা পৰম্পৰা। এই পৰম্পৰা ৰক্ষা কৰি আহিছে উত্তৰ প্ৰদেশৰ কাশীবাসীয়ে। মহাশিৱৰাত্ৰিৰ দিনটোত কাশী বিশ্বনাথত অনুষ্ঠিত হয় মহাদেৱ আৰু মা সতীৰ বিয়া। মহাদেৱৰ মূৰ্তিত লগোৱা হয় হালধি। আয়তীৰ মংগলধ্বনিৰ মাজেৰে কৰা হয় সকলো নিয়ম। এইবাৰ মেৱাৰৰ পৰা আহিছে বাবাৰ হালধি। বিশেষ বানাৰসী ঠাণ্ডাই পাণ আৰু পঞ্চমেভ আগবঢ়োৱাৰ পাছত তেওঁক ৰাজকীয় ৰূপত সজাই তোলা হৈছে। প্ৰাক্তন এজন মহন্তৰ বাসগৃহত গোটেই নিশা শিৱভক্ত মহাত্মা সাধু ভক্তই গীত গাই উপভোগ কৰিলে মহাদেৱৰ হালধি অনুষ্ঠান। ইফালে হালধি মেহেন্দিৰ পাছত মহাশিৱৰাত্ৰিৰ দিনটোতেই পালন কৰা হয় মহাদেৱ আৰু পাৰ্বতীৰ বিয়া। আজি ৰাতি ৮ বজাত ওলাব মহাদেৱৰ বৰযাত্ৰী। বানাৰসৰ শ্ৰী আদি শংকৰাচাৰ্য নগৰ কলনীৰ পৰা পৰম্পৰাগত পথেৰে আৰম্ভ হোৱা বৰযাত্ৰীৰ এই যাত্ৰা বৈদ্যনাথ মন্দিৰৰ পাছফালে থকা বৈদ্যনাথ পথ, বিনায়িকা চৌহদ, কামচা ৰথযাত্ৰা, গিৰিনগৰ কলনীৰ মাজেৰে বৈদ্যনাথ মন্দিৰৰ পাছফালে থকা ৰাস্তা পাৰ হৈ বৈদ্যনাথ মন্দিৰত অন্ত পৰিব। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই বিবাহ শোভাযাত্ৰাৰ নেতৃত্ব দিব 11জনকৈ তৃতীয় লিংগই আৰু ইয়াৰ পাছতেই সম্পন্ন হ'ব মা পাৰ্বতী আৰু মহাদেৱৰ বিবাহ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।